আজি আমি গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এই এছাৰ সন্দৰ্ভত যি বেমেজালি সৃষ্টি কৰিছে আৰু অসমীয়া জনতাক অসমীয়া ৰাইজক যেনেদৰে হাৰাশাস্তি কৰি আছে তাৰ বিৰুদ্ধে আমি আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এটি আন্দোলন গণতান্ত্ৰিক আন্দোলন আমি ইয়াত অব্যাহত ৰাখিছোঁ। আপোনালোকে সকলোৱে জানে যে আজিৰ দিনত বিজেপি চৰকাৰখনে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে কেৱল আৰু কেৱল সাধাৰণ দুখীয়া খাটি খোৱা জনতা শ্ৰমিকক কেনেদৰে হাৰাশাস্তি কৰিব পাৰি তাৰ পৰিকল্পনা সদায় ৰচি থাকে এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বা হিমন্ত বিশ্ব শৰ্মা নিজেই। জানে আপোনালোকে যোৱাকালি যিটো তেখেতৰ ভাষ্য, এখন গণতান্ত্ৰিক দেশৰ গণতান্ত্ৰিক ৰাজ্যৰ আপোনাৰ মুখ্যমন্ত্ৰীৰ ভাষ্য এনেকুৱা ধৰণৰ হ'ব পাৰে নেকি? আপোনালোকে মোক কওকচোন যে অসমীয়া মিয়া মুছলমানক হাৰাশাস্তি কৰিবলৈ মোৰ জন্ম হৈছে বা হাৰাশাস্তি কৰিমেই, 5 টকাৰ ৰিক্সা ভাড়া আপোনালোকে 4 টকা দিয়ক। আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ক'ব বিচাৰিছোঁ যে আপুনি অসমৰ মুখ্যমন্ত্ৰী হয় নে আপুনি অসমৰ দালাল বা আপুনি গুণ্ডা? এনেকুৱা ধৰণৰ ভাষ্য কেৱল এই পথচালিত গুণ্ডা বা পথচালিত এই যে বিচলিত মানে ল'ৰাবোৰ যিবিলাক ডেকা ল'ৰা, উদান্ত ডেকা ল'ৰা যিবিলাক, তেখেতসকলেহে এনেদৰে ভাষ্য দিব পাৰে। এজন ভাৰতৰ অসমৰ আপোনাৰ মুখ্যমন্ত্ৰীৰ ভাষ্য যদি এনেকুৱা হয় তেন্তে সেই দেশত গণতন্ত্ৰ জীয়াই থকাটো কিমান দূৰ গ্ৰহণযোগ্যতা আপোনালোকে গম পাইছে। আজিৰ দিনত ভাৰতবৰ্ষৰ গণতন্ত্ৰ নাইকিয়া কৰি পেলাইছে এই বিজেপি চৰকাৰখনে। কেৱল মিয়াক টাৰ্গেট কৰাৰ কথা কৈ সমগ্ৰ মুছলমান সমগ্ৰ অসমীয়া জাতিটোক তেখেতসকলে যে এছাৰৰ নামত এনেকৈ হাৰাশাস্তি কৰি আছে এই কথাটো স্পষ্ট হৈ পৰিছে। যোৱাকালি আমি চালোঁ যে উজনি অসমত হিন্দু আমাৰ অসমীয়া মহিলা কেইগৰাকী মানেও তেখেতৰ এই এছাৰৰ অবজেকশ্যনৰ ওপৰত কথা কৈছে। আজি গোৱালপাৰাত মই নিজে ভিজিট কৰা কেইখনমান গাঁৱত ঘৰত যিসমূহ মানুহৰ এছাৰৰ নাম কৰ্তন কৰিছে, চাকৰিয়াল ব্যক্তিসকলৰো নাম কৰ্তন কৰিছে, যিসমূহ ভাৰতত 1951ত NRC আছে, তেখেতসকলৰ নাম কৰ্তন কৰা হৈছে। একাধিকাৰে আপোনাৰ 20 বছৰ 25 বছৰ ধৰি ভোটৰ নামত নাম থকা ব্যক্তিসকলৰ নাম কৰ্তন কৰি আৰু যিসকল ব্যক্তিয়ে মানে আপোনাৰ অবজেকশ্যন দিয়া বুলি কৈছে সেই ব্যক্তিসমূহ অজ্ঞাত বুলি তেখেতসকলে স্বীকাৰ কৰিছে যে অবজেকশ্যন দিয়া মানুহজন আমি নহয়, কোনে অবজেকশ্যন দিছে মই গম নাপাওঁ। তেতিয়া আমি যেতিয়া লিখিত লওঁ তেখেতে এটা কথা স্পষ্ট হ'ল যে এই যিটো অবজেকশ্যন, এই অবজেকশ্যন ক'ৰবাত নহয় ক'ৰবাত চাৰ্কেল অফিচাৰ বা DC বা আপোনাৰ আমোলাতন্ত্ৰৰ দ্বাৰাই হৈছে নেকি, এয়া কিন্তু অভিযোগ উত্থাপন হৈছে বা আমি সন্দেহ প্ৰকাশ কৰিছোঁ যে এয়া নিশ্চয় আপোনাৰ আমোলাতন্ত্ৰৰ পৰাই এনেকুৱা ধৰণৰ অবজেকশ্যন দিয়া হৈছে। আৰু এই গোটেই আপোনাৰ হেৰিটো আপোনাৰ মানে সাধাৰণ ৰাইজক দিয়া হৈছে মানে হেৰিটো। তো গতিকে আমি বিজেপি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে অনাগত নিৰ্বাচনত আপোনালোকে বহিৰাগতত অসমত আনি বিহাৰৰ দৰে অসমীয়া জনতাক নাম কৰ্তন কৰি আপোনালোকে বহিৰাগতক ইয়াত আনি ভোটাধিকাৰ অৰ্জন দি কিনে আপোনালোকে 26ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিব বিচাৰিছে। এয়া আমি কেতিয়াও হ'ব নিদিওঁ। যেতিয়ালৈকে এছাৰৰ বিসংগতি সমাপ্ত নহ'ব, যেতিয়ালৈকে এছাৰৰ বিসংগতি সম্পূৰ্ণ সমাধান নহ'ব, তেতিয়ালৈকে আমি নিৰ্বাচনী আয়োগক আমি পত্ৰ প্ৰেৰণ কৰিম। এই নিৰ্বাচন কেতিয়াও হ'বলৈ নিদিওঁ। এয়া আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ স্পষ্ট ভাষ্য।